Hello viewers, welcome to my YouTube channel Daily Information. তো যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে এনএছপিৰ আন্ডাৰত যিকোনো ধৰণৰ স্কলাৰশ্বিপ কৰিছিলা অৰ্থাৎ তুমি এতিয়া ওবিসি কাষ্টৰ যদি হয় ওবিসি স্কলাৰশ্বিপ যদি মাইনৰিটি হয় মাইনৰিটি স্কলাৰশ্বিপ বা এসটি বা যিকোনো ধৰণৰ স্কলাৰশ্বিপ তুমি এনএছপিৰ আন্ডাৰত অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ যোগেদি তুমি যিকোনো ধৰণৰ স্কলাৰশ্বিপৰ এপ্লাই কৰিছিলা তো বৰ্তমান ষ্টেটাস কি অৰ্থাৎ তোমালোকে পইচা পালা নে নাই বা পাবা নে নাই বা কেতিয়া পাবা সেইবোৰ লৈ নিশ্চয় তোমালোকে ভাবি আছা তো নতুনকৈ ইনফৰমেশ্যন আহি গৈছে তোমালোকক ভাবিলে ইনফৰমেশ্যনটো শেয়াৰ কৰি দিও যিসকল বিশেষকৈ প্ৰি মেট্ৰিক অৰ্থাৎ মেট্ৰিকৰ আগৰ ক্লাছৰ যিবোৰ আছে ক্লাছ অৰ্থাৎ ক্লাছ 1 পৰা আৰম্ভ কৰি ক্লাছ 9 বা 10 লৈকে সেই সকল ষ্টুডেণ্টে যদি এপ্লাই কৰিছিলা তোমালোকৰ টকা সময় গল বা তোমালোকৰ স্কলাৰশ্বিপৰ যি ফাইনাল প্ৰসেস সেইখিনি হৈ গৈছে হয়তো তোমালোকে অসমৰ যিখিনিয়ে সেইখিনি টকাখিনি পাই গৈছা যদি এনএছপিৰ যোগেদি তোমালোকে কৰিছিলা প্ৰি মেট্ৰিক কৰিছিলা তো প্ৰি মেট্ৰিকৰ খিনি আজি এ টু জেড দেখুৱাম তুমি টকা পাইছা নে নাই যদি পোৱা নাই পাবা নেকি হিপৰো জনাম বা যদি পাইছা কেনেকৈ চেক কৰিব পাৰিবা ঘৰত বহিয়ে চেক কৰিব পাৰিবা কোনো ধৰণৰ প্ৰবলেম নাই অলৰেডি টকা পাই গৈছে এটো কথা আগতে ক্লিয়াৰ কৰি দিও যে প্ৰি মেট্ৰিকৰ টকাখিনি সমাইছে বা দিয়া হৈছে কিন্তু তুমি চেক কৰিব লাগিব কেনেকৈ চেক কৰিবা সেইখিনি দেখুৱাম আৰু পোষ্ট মেট্ৰিক অৰ্থাৎ তোমালোকে মেট্ৰিক পাছ কৰাৰ পিছৰ যিখিনি প্ৰসেস হায়াৰ সেকেন্ডাৰী পঢ়ি আছা বিএ বিএসসি যি পঢ়ি আছা তোমালোকৰ সেইখিনিৰ কাৰণে মই কালি এটা ভিডিও দি তোমালোকৰ লগত শেয়াৰ কৰিম হয়তো তোমালোকে টকা পোৱা নাই কিছুমানে পাইছা তো যদি পোৱা নাই পাবা নে নাই বা কেতিয়া পাবা আৰু কেনেকৈ চেক কৰিব পাৰিবা সেইটো প্ৰি মেট্ৰিকৰ খিনি কালি প্ৰসেসটো তোমালোকক দেখুৱাম তো প্ৰথমে মই আহিছো ক্ৰমত আহি ইয়াতে লিখি দিবা এনএছপি মই এনএছপি লিখি দিলো লিখাৰ পিছত ইয়াতে সাৰ্চ মাৰি দিবা হয়তো তোমালোকে এইখিনি জানাই তো সিম্পলি লগইন কৰিব লাগিব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল আহি গল ইয়াতে হাৰ পিছত ওপৰত চাইছা তো লগইন বুলি লগইন আহি তুমি জন্তু ইয়াৰত কৰিছিলা যদি কিছু মানে ফ্ৰেশ কৰিছা দেন ফ্ৰেশ 2021-22 ফ্ৰেশ মাৰি দিবা আৰু ৰিনিউৱেল যদি তুমি যোৱাবাৰ পাইছিলা এইবাৰ হেতু আইডি দি কৰিছা দেন ৰিনিউৱেল বুলি ক'ব দেন ৰিনিউৱেল 2021-22 মাৰি দিবা তো মই ফ্ৰেশ এটা চেক কৰি দিও ফ্ৰেশ ইয়াতে মাৰি দিলো 2021-22 তো মাৰাৰ পিছত তো মোৰ আইডিটো ইয়াতে ডাইৰেক্ট দিয়াই আছে মই জাস্ট ইয়াতে তুমি আইডি আৰু পাসওয়ার্ড মাৰিব লাগিব তো ইয়াতে মেইন প্ৰবলেম এটা হ'ল তুমি পাসওয়ার্ড নাজানা অকল আইডিটো আছে তো আইডিটোৰ যোগেদি তোমালোকে কেনেকৈ চেক কৰিবা সেইখিনিও দেখুৱাম বা তোমাৰ আইডিও নাই বা তোমাৰ পাসওয়ার্ডও নাই তুমি কেনেকৈ চেক কৰিবা সেইখিনি প্ৰসেসও দেখুৱাম বা তোমাৰ যদি প্ৰসেসিংত আছে টকাখিনি তাত কেনেকৈ চেক কৰিবা যে প্ৰসেসিংত আছে বা সেইখিনি প্ৰসেসিং থাকিলে তোমাৰ কিমান দিন লাগিব সেইখিনিও দেখুৱাম কোনো টেনচন নাই ভিডিওটো হেকলৈ চাই থাকা তো মোৰ আইডি পাসওয়ার্ড মাৰাই আছে জাস্ট ইয়াতে ক্যাপচাৰটো অৰ্থাৎ ইয়াতে যি দেখুৱাইছে সেইটো মাৰি দিম তো মই ক্যাপচাৰটো মাৰি দিও তোমালোকৰ বেলেগ বেলেগ ক্যাপচাৰ আহিব তো যাৰ যি আহিব হেতু মাৰি দিবা আইডি পাসওয়ার্ড যদি আছে তো ক্যাপচাৰ ৰং অলপ ওয়েট কৰা U2HRXM তো মই মাৰি দিলো লগইন বটনত তো লগইন হৈ গল লগইন হোৱাৰ পিছত এনেকুৱা আহিব সোমৰ এনেকুৱা আহিছে তো ইয়াতে সোৱা কি আহিলে এপ্লিকেশন আইডি তো আহিব ওয়েলকাম টু নিজৰ নামটো আহিব এপ্লিকেশন স্ট্যাটাস এপ্লিকেন্ট সেন্ড টু পিএফএমএস ফৰ পেমেন্ট অৰ্থাৎ পিএফএমএস ত পঠাইছে পেমেন্ট কৰিবলৈ মানে স্কলাৰশ্বিপ হৈ গৈছে বুলি ক'ব পাৰো সোৱা ইয়াতে এপ্লিকেন্ট ভেৰিফাই বাই স্কুল এটো ইয়েস এপ্লিকেন্ট ভেৰিফাই বাই ডিস্ট্ৰিক্ট অফিচাৰ এটো ইয়েস এটো যেটো প্ৰি মেট্ৰিকৰ সেই কাৰণে ডিস্ট্ৰিক্ট দেখুৱাইছে আৰু ষ্টেট দেখুৱাব যদি পোষ্ট মেট্ৰিক কৰিছে এপ্লিকেন্ট আদাৰ ভেৰিফাই ইয়েস তাৰ পিছত এপ্লিকেশন সিলেক্ট ফৰ মেৰিট লিষ্ট ইয়াতে ইয়েস আছে যদি আপোনালোকৰ কোনবাই প্ৰি মেট্ৰিক কৰিছিলে ইয়াতে সিলেক্ট ফৰ স্কলাৰশ্বিপ অৰ মেৰিট লিষ্ট ইয়েস দেখুৱা নাই তেনেহলে ভাবিব হেতু ষ্টুডেন্ট আৰু স্কলাৰশ্বিপ নাপায় যেহেতু ইয়েস হোৱা নাই এতিয়াও তো ওয়েট কৰক আৰু 15 দিন মান হয়তো যদি হ'বও পাৰে ইয়েস কিন্তু মোৰ মতে আৰু ইয়েস নহয় যদি সিলেক্ট হোৱা নাই আৰু নাপায় তো স্কলাৰশ্বিপ এমাউন্ট প্ৰসেস ফ্ৰম এনএছপি টু পিএফএমএস ইয়েস আহিছে টোকেন নাম্বাৰো ইয়াতে চাব পাৰিছে আহি গৈছে অৰ্থাৎ এটো স্কলাৰশ্বিপ পাই গৈছে তো স্কলাৰশ্বিপ যে পাই গৈছে ক্ৰেডিট একাউণ্টত হলনে নাই তলত এইখিনি ডিটেইলছ আগতে অহা নাছিলে তো আজিকালি এইখিনি ডিটেইলছ আহিছে আগত অকল এইখিনিহে দেখুৱাইছিলে কালিৰ পৰা এইখিনি আপডেট হ'ল যে তলত এইখিনিও দেখুৱাইছে একাউণ্ট চেঞ্জ ষ্টেটাস বা একাউণ্টৰ যি গোটেইখিনি ডিটেইলছ ইয়াতে মেটচ কৰিছে তো এনেকুৱা আহিছে তাৰ পিছত তলত স্কলাৰশ্বিপ পেমেন্ট স্ট্যাটাসটো ডাইৰেক্ট ইয়াতে দেখুৱাই দিছে আগতে ইয়াতে শো কৰা নাছিলে কালিৰ পৰা আহি আছে যে স্কলাৰশ্বিপ পেমেন্ট ক্ৰেডিটেড অৰ্থাৎ ক্ৰেডিট হৈ গৈছে ইন দি বেংক একাউণ্ট ৰেজিষ্টাৰ অন এনএছপি যোনটো ৰেজিষ্টাৰ আছিলে হেতুত পেমেন্টটো আহি গৈছে তো ক্ৰেডিট হৈ গৈছে এটো দেখুৱাই দিলো তো এতিয়া আপোনালোকে পাসওয়ার্ডটো নাজানে অকল আইডিটো জানে আইডিটো যদি জানে সেই আইডিৰ যোগেদি কেনেকৈ চেক কৰিব বা আপুনি পিএফএমএছৰ যোগেদি ট্ৰেক কৰিব পাৰিব আপোনাৰ পেমেন্টটো যদি ইয়াতে ক্ৰেডিটেড হোৱা নাই কিন্তু অকল সিলেক্ট হৈ আছে ইয়েস আহিছে টোকেন নম্বৰ আহিছে তো আপুনি কেনেকৈ ষ্টেটাসটো চেক কৰিব সেইখিনি দেখুৱাই দিছো তো এটো নিশ্চয় ভাবিলে যে এটো টকা আহি গৈছে এমাউন্টটো দেখুৱাইছে ইয়াতে যে স্কলাৰশ্বিপ এমাউন্ট 1000 প্ৰি মেট্ৰিকৰ ক্লাছ 1 এটো তো আপুনি অকল আইডিটো জানে স্কলাৰশ্বিপৰ কেনেকৈ চেক কৰিব বা আইডিও নাজানে কেনেকৈ কৰিব সেইখিনি দেখুৱাই দিছো তো আপুনি ইয়াতে মাৰি দিব ক্ৰমত পিএফএমএস এনএছপি ট্ৰেক আহি গৈছে তো ইয়াতে মাৰি দিব মাৰাৰ পিছত তলত এনেকৈ আহিব আহাৰ পিছত ইয়াতে সোৱা
ট্ৰেক NSP পে'মেণ্ট, ট্ৰেক NSP পে'মেণ্ট আপুনি বেংক একাউণ্ট নাম্বাৰ আৰু বেংক নেম, ষ্টেট বেংক বা যি বেংক আপোনাৰ সেইটো বেংকৰ নাম আৰু ষ্টেট বেংকৰ যোনটো একাউণ্ট নাম্বাৰ হ'ব সেইটো মাৰি দিব। মাৰাৰ পিছত এইটো তলৰ NSP ID যদি নাই ID মাৰিব নালাগে, তাৰপিছত আপুনি চাৰ্চ মাৰি দিব। চাৰ্চ মাৰি দিলে ইয়াতে চাৰ্চ মাৰি দিলে আপোনাৰ ডিটেইলছ আহি যাব। তো মই NSPৰ যোনটো ID সেইটো জানো, মই NSP ID দি মই চাৰ্চ কৰোঁ। তো NSP ID দি মই চাৰ্চ কৰিলোঁ, যোনটো আপোনালোকক দেখুৱালোঁ সেইটো ID চাৰ্চ কৰি দেখুৱাই দিওঁ। ইয়াতে NSPৰ ইয়াতে চেক কৰিলে গোটেইখিনি আৰু ধুনীয়াকৈ আহি যায়। তো মই চাৰ্চ মাৰি দিলোঁ। চাৰ্চ মাৰাৰ পিছত চাওক ষ্টেট বেংক অফ ইণ্ডিয়া বেংক একাউণ্ট নাম্বাৰ, তাৰপিছত বেনিফিচিয়াৰী নেম, স্কিম, প্ৰি মেট্ৰিক স্কলাৰশ্বিপ স্কিম, মাইনৰিটি CS এইখিনি আহিছে। গোটেইখিনি আহি গৈছে। এজেঞ্চি আছাম মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ পৰা দিছে। তাৰপিছত ক্ৰেডিটেড ট্ৰানজেকশ্যন ID ইয়াতে আহিছে। তাৰপিছত ইয়াতে চাওক এমাউণ্টটো আহিছে, ষ্টেটাছ। তো আপুনি এমাউণ্টটো ইয়াত চেক কৰিব পাৰিব আৰু ষ্টেটাছ পে'মেণ্ট ছাকচেছফুল। তো আপোনালোকে ইয়াতেও চেক কৰিব পাৰে যদি পাছত নাজানে বা তাতে ক্ৰেডিট হৈছে কিমান টকা সেইখিনি দেখুওৱা নাই, তো আপুনি ইয়াৰ পৰা টকাটো চাব পাৰিব। তো যদি ভিডিঅ'টো চাই ভাল পালে বা প্ৰি মেট্ৰিকৰ স্কলাৰশ্বিপৰ ওপৰত আপোনালোকৰ আৰু কিবা জানিবলগীয়া আছে নিশ্চয় কমেণ্ট কৰিব, মই আপোনালোকক ৰিপ্লাই দিয়াৰ কাৰণে চেষ্টা কৰিম। তো এতিয়ালৈ ইমানে, থেংক ইউ।